আজি মই ১ নম্বৰীয়া ১৫টা প্ৰশ্নৰ উত্তৰ দিম। তোমালোকে চাই ল'বা শুদ্ধ নে অশুদ্ধ। ১৯৬৬ চনৰ শিক্ষা আয়োগৰ এখন স্বাধীন ভাৰতৰ প্ৰথম শিক্ষা পৰিষ আছিল। শুদ্ধ নে অশুদ্ধ? অশুদ্ধ। ৰাষ্ট্ৰীয় শিক্ষা নীতি ১৯৯২ চনত পুনৰীক্ষণ কৰা হৈছিল। শুদ্ধ নে অশুদ্ধ? অশুদ্ধ। ডক্টৰ লক্ষ্মণ স্বামী মুডালিয়াৰ সভাপতিত্বত মুডালিয়াৰ আয়োগৰ গঠন হৈছিল। শুদ্ধ নে অশুদ্ধ? শুদ্ধ। কোঠাৰী আয়োগ ১৯৬৬ চনৰ ১ জানুৱাৰীত নিয়োগ কৰা হৈছিল। শুদ্ধ নে অশুদ্ধ? অশুদ্ধ। ভাৰতীয় শিক্ষা আয়োগে উৎপাদনমুখিতাৰ ওপৰত অধিক গুৰুত্ব দিছিল। শুদ্ধ নে অশুদ্ধ? শুদ্ধ। ৬ নম্বৰ প্ৰশ্নটো হৈছিল নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে বৃত্তিমুখী শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছিল। শুদ্ধ নে অশুদ্ধ? শুদ্ধ। শিক্ষাৰ প্ৰত্যাহ্বান এটা কৰ্মনীতিৰ নথিপত্ৰ ৰাষ্ট্ৰীয় শিক্ষানীতি ১৯৬৮ ৰ লগত সম্পৰ্কযুক্ত। শুদ্ধ নে অশুদ্ধ? অশুদ্ধ। শিক্ষা আয়োগে স্কুলীয়া শিক্ষা ৩টা ভাগত ভাগ কৰিছে। শুদ্ধ। মুডালিয়াৰ আয়োগে প্ৰথম অধ্যায়ত মাধ্যমিক শিক্ষাৰ উদ্দেশ্যসমূহ কি হোৱা উচিত সেই সম্পৰ্কে পৰামৰ্শ দিছে। শুদ্ধ নে অশুদ্ধ? শুদ্ধ। অসম মাধ্যমিক শিক্ষা আইন ১৯৬২ চনত গৃহীত হৈছিল। অশুদ্ধ। মুডালিয়াৰ আয়োগে ইয়াৰ প্ৰতিবেদন ১৯৫২ চনত দাখিল কৰিছিল। অশুদ্ধ। মুডালিয়াৰ আয়োগৰ প্ৰথম অধ্যায়ত মাধ্যমিক শিক্ষাৰ দোষসমূহৰ কথা আলোচনা কৰা হৈছে। অশুদ্ধ। মুডালিয়াৰ আয়োগৰ মতে বৃত্তিমূলক যোগ্যতাৰ উন্নতি মাধ্যমিক শিক্ষাৰ লক্ষ্য হ'ব লাগে। শুদ্ধ। কোঠাৰী আয়োগৰ প্ৰতিবেদনক চৰকাৰী শিক্ষা আঁচনি হিচাপে নামকৰণ কৰা হৈছে। অশুদ্ধ। কোঠাৰী আয়োগৰ মতে মাধ্যমিক শিক্ষাৰ সময়সীমা ৩ বছৰৰ পৰা ৪ বছৰলৈ হোৱা উচিত। অশুদ্ধ। এইকেইটাই আছিল ১৫টা প্ৰশ্নৰ উত্তৰ।